ক্লাস 9 চতুৰ্থ হ্ৰস্ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আমি কেনেকৈ শিকো চাওঁ আহা অনুশীলনী 4.1 কুৱেশ্যন নম্বৰ 1 এখন টোকা বহীৰ দাম এটা কলমৰ দাম দুগুণ এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ গঠন কৰা ইয়াত এখন টোকা বহীৰ দাম x টকা আৰু এটা কলমৰ দাম y টকা বুলি লোৱা হয় এটো কুৱেশ্যন নম্বৰ 1 ধৰা হল এটা টোকা বহীৰ কিনা দাম x টকা আৰু এটা কলমৰ কিনা দামটো কিমান হ'ব y টকা হয় প্ৰশ্নমতে ইয়াত কি হ'ব প্ৰশ্নমতে x equal to ইয়াত কি হ'ব 2y হ'ব equal to x minus 2y equal to 0 হয় এটো কি হ'ব বিশিষ্ট ৰৈখিক সমীকৰণ হ'ব কুৱেশ্যন নম্বৰ 2 তলৰ ৰৈখিক সমীকৰণ বিলাকৰ ax plus by plus c equal to 0 আৰু হিত প্ৰকাশ কৰা আৰু প্ৰতিটো ক্ষেত্ৰত a b আৰু c ৰ মান উল্লেখ কৰা 1 twice x plus 3y equal to 9.35 বাদ হ'ব 2 to x minus y by 5 minus 10 equal to 0 3 to minus twice x plus 3y equal to 6 এটো হ'ব কুৱেশ্যন নম্বৰ 1 to ইয়াত কি হ'ব ax ইয়াত কি হ'ব twice x plus 3y এটো আমান চিনৰ পালে গলে minus 9.35 হ'ব বাৰটো গুচি যাব এতিয়া ইয়াত কি হ'ব ইয়াত a equal to কিমান হ'ব a equal to 2 b equal to 3 c equal to কিমান হ'ব c equal to minus 9.35 হ'ব এটো হ'ব ax plus by plus c equal to 0 ৰ লগত তুলনা কৰি পাওঁ এটো আমি এটোৰ লগত আমি তুলনা কৰি পাওঁ কুৱেশ্যন নম্বৰ 2 ইয়াত কি হ'ব 5 into x এ 5x minus ইয়াত y হ'ব 5 লগুণ 50 ইয়াত 50 equal to 0 হ'ব এটাকে ইয়াত কি হ'ব ax plus by plus c equal to 0 এটোৰ লগত আমি তুলনা কৰি পাওঁ ax plus by plus c equal to 0 ৰ লগত তুলনা কৰি পাওঁ আমি এতিয়া ইয়াত কি হ'ব a equal to ইয়াত 5 হ'ব b equal to -1 হ'ব c equal to ইয়াত কি হ'ব -50 হয় তাৰপিছত কুৱেশ্যন নম্বৰ 3 to minus twice x plus 3y plus equal to 6 তাৰপিছত এটো কুৱেশ্যন নম্বৰ 3 এতিয়া ইয়াত কি হ'ব minus twice x plus 3y এটো অমান চিনৰ পালে গলে -6 equal to 0 হ'ব এটো ax plus by plus c equal to 0 ৰ লগত তুলনা কৰিলে আমি পাওঁ ইয়াত কি হ'ব a equal to -2 b equal to 3 c equal to -6 হ'ব কুৱেশ্যন নম্বৰ 4 5 এটো কুৱেশ্যন নম্বৰ 4 to x equal to ইয়াত x এটো আমান চিনৰ পালে গলে -3y plus 0 equal to 0 হ'ব এটাকে ইয়াত কি হ'ব ax plus by plus c equal to 0 ৰ লগত আমি তুলনা কৰি পাওঁ এটো লগত আমি তুলনা কৰি পাওঁ ইয়াত a equal to 1 হ'ব b equal to -3 হ'ব c equal to কিমান হ'ব 0 হ'ব কুৱেশ্যন নম্বৰ 5 to এটো twice x equal to -5 ইয়াত কি হ'ব twice x এটো twice x equal to এটো মান চিনৰ পালে গলে +5y plus 0 equal to 0 হ'ব ইয়াত কি হ'ব ax plus by plus c equal to আমি 0 লগত আমি তুলনা কৰি পাওঁ ইয়াত কি হ'ব a equal to 2 b equal to 5 হ'ব c equal to কিমান হ'ব c equal to 0 হয় এটো কুৱেশ্যন নম্বৰ 6 7 এটো হ'ব কুৱেশ্যন নম্বৰ 6 to ইয়াত কি হ'ব 3x এটো 3x plus ইয়াত কি হ'ব plus 0 into y পূৰণ কৰিলে 0 হ'ব plus 2 equal to 0 হ'ব এটাকে ax plus by plus c equal to 0 লগত আমি তুলনা কৰি পাওঁ a equal to কিমান হ'ব 3 হ'ব b equal to কিমান হ'ব 0 হ'ব c equal to কিমান আছে 2 হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 7 to ইয়াত কি হ'ব y equal to -2y ইয়াত কি হ'ব 0 into x plus 1 into y minus 2 equal to 0 হ'ব এটাকে ax plus by plus c equal to 0 লগত আমি তুলনা কৰি পাওঁ এতিয়া ইয়াত কি হ'ব ax plus a equal to কিমান হ'ব a equal to 0 b equal to 1 হ'ব c equal to কিমান হ'ব -2 হয় এটো c equal to -2 হ'ব কুৱেশ্যন নম্বৰ 8 to এটো হ'ব 5 equal to twice x 5 equal to twice x হ'ব এতিয়া ইয়াত কি হ'ব minus twice x plus 0 into y minus ইয়াত 5 equal to 0 হ'ব এটাকে ax plus by plus c equal to 0 হ'ব a equal to -2 b equal to 0 c equal to ইয়াত 5 হ'ব এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 2 প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 3 x আৰু y দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ ৰূপ ax plus by plus c equal to 0 হ'ব যেতিয়া ইয়াৰ কোনটো উদ্ধ হ'ব এটো a টো উদ্ধ হ'ব a is not equal to 0 b is not equal to 0 হয় এটোৱে হ'ব 4.1 ৰ প্ৰশ্ন উত্তৰটো